আনৰ খবৰ ৰাইজক জনাই আজি নিজেই সংগোপনে এক অজান দেশলৈ গুচি গ'ল জ্যেষ্ঠ সাংবাদিক তথা প্ৰাক্তন শিক্ষক বলেন কলিতা। যোৱা 2 ফেব্ৰুৱাৰী 2025 ইংৰাজী তাৰিখে প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত প্ৰাতঃ টাইমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ মঞ্চত নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰা দক্ষিণ কামৰূপৰ জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তাৰ মিৰ্জাৰ সাংবাদিক বলেন কলিতাৰ যোৱা নিশা প্ৰায় 9:30 হৃদক্ৰিয়া বন্ধ হৈ সকলোকে শোক সাগৰত পেলাই ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৫ বছৰ। যোৱা নিশা বলেন কলিতাই পলাশবাৰী সুডুমপুৰৰ নিজ বাসগৃহত নাতিৰ লগত ধেমালি কৰি থকা অৱস্থাত হঠাৎ উশাহ নিশাহ লোৱাত অসুবিধা হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ বিজয়নগৰস্থিত ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে। সাংবাদিক বলেন কলিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি তেওঁৰ বাসগৃহত দক্ষিণ কামৰূপৰ বহুতো সাংবাদিক বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ আগলৈ প্ৰয়াত বলেন কলিতাই দক্ষিণ কামৰূপ অঞ্চলৰ পৰা সংবাদ সেৱা আগবঢ়াই আছিল। বিশ্বাস কৰিব নোৱাৰা খবৰ এটা, সুস্থ শৰীৰে কালিলৈ দপদপাই থকা মানুহজন হঠাৎ নিয়তিৰ কলাত ঢলি পৰিল। সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু এই মানুহজন সম্পৰ্কত দক্ষিণ কামৰূপ অঞ্চলবাসী জানে। আমি বহু দিনৰ পৰা তেখেতৰ সৈতে একাত্ম হৈ আছোঁ। মানুহজনৰ পৰা শিকিবলগীয়া পুৰণি কথা, এই অঞ্চলৰ বিভিন্ন ধৰণৰ কথা বতৰাৰ সৈতে তেখেত অভিজ্ঞ আছিল আৰু আমি সামাজিক জীৱনত তেখেতৰ পৰা যথেষ্টখিনি জ্ঞান লৈছিলোঁ। মাজে মাজে বহিছিলোঁ, পুৰণি কথা পাতিছিলোঁ। আজি হঠাতে তেখেতৰ এই খবৰটো শুনি সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নিয়তিৰ এইটো নিয়ম, এদিন যাবই লাগিব, কিন্তু অকণমান সোনকালে তেখেতে আমাক এৰি থৈ গ'ল। আজি ৰাতিপুৱা প্ৰায় 7:30 বজাত পলাশবাৰী সাহিত্য সভাৰ সন্মানীয় সভাপতি অমিয় কলিতা দাই মোক ফোন কৰি জনালে যে বলেন দা আৰু আমাৰ মাজত নাই। হঠাৎ মই স্তব্ধ হৈ গৈছিলোঁ, কাৰণ বলেন দা আছিল আমাৰ সকলোৰে অভিভাৱক স্বৰূপ। দক্ষিণ কামৰূপৰ সাংবাদিক জগতৰ লগত বলেন দা জড়িত আছিল আৰু বৰ্তমান তেখেত এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে আমাৰ সকলোৰে মাজত জীৱন নিৰ্বাহ কৰি আছে। আমি ছাত্ৰ অৱস্থাৰে পৰা, স্কুলত পঢ়ি থকাৰে পৰা দক্ষিণ কামৰূপৰ সাংবাদিক জগতত বলেন দাক আমি চিনি পাইছিলোঁ। সেই সময়ত ৰমেন মেধি আছিল, তাৰপিছত আমাৰ পৰেশ কলিতা আছিল। আজি মনত পৰিছে বলেন দাৰ মৃত্যুত আমি সঁচাকৈয়ে মৰ্মাহত হৈছোঁ, কাৰণ বলেন দাৰ মৃত্যুৱে অকল দক্ষিণ কামৰূপেই নহয়, পলাশবাৰী অঞ্চলে নহয়, সমগ্ৰ অসমৰ সাংবাদিক সমাজখনৰ লগত বলেন দা যি ধৰণে জড়িত আছিল, এইটো বৃহত্তৰ ক্ষতি হৈ ৰ'ল। আৰু বলেন দা বুলি ক'লে পলাশবাৰীৰ লগতে পলাশবাৰী সমষ্টি দক্ষিণ কামৰূপ অঞ্চলত সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত, বিশেষকৈ পলাশবাৰী ৰাস মহোৎসৱ, পলাশবাৰীৰ সাহিত্য সভা, পলাশবাৰীৰ সাংস্কৃতিক বিকাশ ভৱন আৰু এনেধৰণৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত বলেন দা জড়িত হৈ আছে। কিবা এটা নজনা কথা সুধিব লগা হ'লে বলেন দাক সুধিলে বলেন দাই ইতিহাসৰ পলাশবাৰী অঞ্চলৰ বিভিন্ন ধৰণৰ কথা সুন্দৰভাৱে ব্যাখ্যা কৰে। আৰু মৃত্যুৰ সময়লৈকে মই তেখেতক যি ধৰণে লগ পাইছিলোঁ, কোনো কথাতে সমাজত তেখেতে সঁচা অৰ্থত কাম কৰিছিল আৰু কেতিয়াও তেওঁ আপোচ নকৰিছিল বেয়া কামৰ দেখি পেলাই। আমাৰ অতিকে দুখৰ খবৰ, আমাৰ জ্যেষ্ঠ সাংবাদিক, আমাৰ অভিভাৱক, সাংবাদিকসকলৰে অভিভাৱক শ্ৰদ্ধাৰ বলেন কলিতা দেৱ যোৱাকালি মৃত্যু হৈছে আকস্মিকভাৱে। তো তেখেতৰ মৃত্যুৰ খবৰে আমাক সকলোকে মৰ্মাহত কৰিছে। বলেন দা আছিল এনেকুৱা এগৰাকী সাংবাদিক যিয়ে সাংবাদিকৰ লগতে
আমাৰ অঞ্চলটো সকলো অনুষ্ঠান প্ৰতিষ্ঠান সাহিত্যবাই হওক বা ৰাসেই হওক পলাশবাৰীৰাই হওক নতুবা অন্যান্য সংগঠন হওক সকলো সংগঠনৰ ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু তেওঁৰ পৰা আমি বহু পৰামৰ্শ পাইছোঁ ইপি মিডিয়া ফৰাম চাউথ কামৰূপৰ তেখেত মুখ্য উপদেষ্টা আছিল তো তেখেতৰ সান্নিধ্য পাই আমি বহুত ধন্য হৈছিলোঁ তো এতিয়া আমি এজন অভিভাৱক হেৰালোঁ তাৰ কাৰণে আমি অত্যন্ত মৰ্মাহত হৈছোঁ আমি আশা ৰাখিছোঁ বলেণ্ডাৰ দৰে সৎ ব্যক্তি নিশ্চয় স্বৰ্গত স্থান পাব আৰু তেখেতৰ মৃত্যুৱে আমাক অতিকৈ মৰ্মাহত কৰিছে সমগ্ৰ দক্ষিণ কামৰূপৰ বাবে এক বৰ দুখজনক খবৰ আছে হঠাৎ আমাৰ মাজৰ পৰা দক্ষিণ কামৰূপৰ জ্যেষ্ঠ সাংবাদিক বলেন কলিতা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেওঁ এই আঁতৰি যোৱাই সমগ্ৰ দক্ষিণ কামৰূপৰ সংবাদ জগতত বৃহত্তৰ ক্ষতি কৰিলে তেওঁ যিমানখিনি দি গ'ল সেইখিনি হয়তো আমি কেতিয়াও তেওঁৰ পূৰণ কৰিব নোৱাৰিম তেওঁ শিক্ষা জগতত ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়ত দীৰ্ঘদিন ধৰি শিক্ষকতাৰ লগত জড়িত আছিল ছয়গাঁও অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ তেওঁৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে লগতে সংবাদ জগতৰ ক্ষেত্ৰত তেওঁ যি বৰঙণি আগবঢ়াই থৈ গ'ল এই ইমান তেওঁ আজি 70 বছৰ বয়সলৈকেও তেওঁ সক্ৰিয়ভাৱে সংবাদ জগতত জড়িত থাকি আমাৰ বাবে এক আদৰ্শ ৰাখি থৈ গ'ল খুবেই দুখৰ কথা সেইটো খুবেই দুখৰ কথা মোৰ কণমানি বাবু 7 বছৰ হৈছে তেখেত মানে বাবুও কৈ আছে দেউতা মই বলেন ককাক চিনি পাওঁ খুব দুখ লাগিছে আৰু দুখ লাগ বাদে আমি একো কৰিব নোৱাৰোঁ তথাপি তেখেতৰ স্মৃতি তেখেতৰ চিন্তা তেখেতৰ আদৰ্শ আমি মনত দৃঢ় কৰিছোঁ গতিকে তেখেতৰ দৰে সাংবাদিকতা আমাৰ প্ৰয়োজন হৈছে গতিকে মানে সমাজত যিটো শোষণ বঞ্চনা বাঢ়ি গৈছে তেখেতৰ দৰে সাংবাদিকতাই আৰু প্ৰাণ পাই উঠক আমি সেই কামনা কৰিছোঁ তেখেতৰ দৰে সাংবাদিকতা বা তেখেতৰ দৰে নিৰ্ভীক সত্যপথত তেখেতে যিটো মাত মাতিছিল তেনেকুৱা ধৰণৰ থাকিলেহে আচলতে আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰখন ওপৰলৈ গুচি যাব আৰু এইখিনিয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ মই প্ৰয়াত বলেন চন্দ্ৰ কলিতা মানে কি বুলি জনাওঁ মই তেখেত আমাৰ গুৰুজনৰ দৰে তেওঁ এজন সাংবাদিক হিচাপে যি কাম কৰিছে সেইটোতো কৰিছে আজি পলাশবাৰী সমাজখনত আমাৰ পলাশবাৰী অনুষ্ঠান প্ৰতিষ্ঠান ৰাসকে ধৰি সংস্কৃতি বিকাশ ভৱন আমাৰ যিকেইটা আমাৰ মহান মহান অনুষ্ঠান আছে প্ৰত্যেকটাৰে লগত অংশীদাৰী আৰু সেই তাহানিতে বলেন কলিতা আৰু ৰমেন মেধিয়ে আমাৰ আলোচনী সম্পাদক বিভিন্ন ঠাইত দক্ষিণ কামৰূপৰ মানে সকলো অঞ্চলতে কাভাৰ কৰি গোটেইখিনি কাম কৰিছিল তেওঁ এই আমাৰ পলাশবাৰীখনক আগুৱাই নিয়াৰ কাৰণে বহুত চেষ্টা কৰিছিল আৰু মোকো বহুত পৰামৰ্শ দি আজি মই সাহিত্য সভাৰ সভাপতিলৈ উপস্থাপন হ'ব পাৰিছোঁ তেওঁৰ পৰামৰ্শ মতে তেওঁ বহুখিনি ভাল কথা কৈছিল তেওঁ আপোচ কাৰো লগত নকৰিছিল আমাৰ বলেণ্ডা আমাৰ পলাশবাৰী ৰাস মহোৎসৱৰ অকল সক্ৰিয় সদস্যই নাছিল তেখেত অত্যন্ত শুভাকাংক্ষী আৰু আমাৰ এজন বয়োজ্যেষ্ঠ সদস্য আছিলে আৰু তেওঁ পলাশবাৰী ৰাস মহোৎসৱৰ বিভিন্ন বিষয় বাবদ তেওঁ কাৰ্যনিৰ্বাহ মানে কৃতিত্বৰে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ প্ৰথমে আছিল আমাৰ আৰু এজন বয়োজ্যেষ্ঠ সদস্য তেখেত বৰ্তমান ঢুকাইছে ৰমেন মেধি সাংবাদিক তেখেতৰ লগত একেলগে তেওঁ আমাৰ স্মৃতিগ্ৰন্থখন তেওঁ সম্পাদনা কৰিছিলে পিছত পৰৱৰ্তী কালত তেখেত ৰাসৰ উপসভাপতি আৰু বিভিন্ন পদত তেখেতে কাৰ্যনিৰ্বাহ কৰি আজি এই অভিলাষ সম্পূৰণ কৰে আৰু তেখেতৰ মৃত্যুত আমি পলাশবাৰী ৰাস মহোৎসৱ সমিতি এজন অতি শুভাকাংক্ষী আৰু সক্ৰিয় সদস্য এজনক আমি হেৰুৱাই আমি অতি মৰ্মাহত হৈছোঁ দক্ষিণ কামৰূপৰ জ্যেষ্ঠ সাংবাদিক শিক্ষাবিদ অৱসৰপ্ৰাপ্ত শিক্ষক বলেন কলিতাদেৱৰ মৃত্যুৰ খবৰ পাই আজি আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থা অতিকৈ মৰ্মাহত হৈছোঁ তেখেতৰ গুণ গৰিমাৰ কথা ক'বলগীয়া নাই তেখেতে সকলো শ্ৰেণীৰ ব্যক্তিৰ লগত যি মিলা প্ৰীতিৰে চলিছিলে আমাক আগুৱাই নিয়াত তেখেতৰ যি অভিভাৱকত্ব আগবঢ়াইছিলে লগতে বিভিন্ন অনুষ্ঠানৰ লগত তেখেতে জড়িত হৈ নেতৃত্ব প্ৰদান কৰিছিল তেখেতৰ মৃত্যুৰ বাবে আজি দক্ষিণ কামৰূপৰ এটি বৃহৎ ক্ষতি এইখিনি আমি সঁচাই মৰ্মাহত জ্যেষ্ঠ সাংবাদিক শিক্ষাবিদ প্ৰাক্তন শিক্ষক মাননীয় বলেন কলিতা এজন সঁচাই ক'ব লাগিলে প্ৰকৃত সাংবাদিক আছিল প্ৰকৃত সমাজকৰ্মী আছিল আৰু সমাজৰ প্ৰতিটো অনুষ্ঠানৰ লগতে তেখেতে জড়িত হৈ আজিলৈকে কাম কৰি গৈ আছিল ৰাইজৰ হিতৰ হকে তেখেতে যথেষ্টখিনি কাম আগবাঢ়ি ঘটি গৈছে আৰু তেখেতে এটা তেওঁৰ ডাঙৰ গুণ আছিল সকলো বয়সৰ মানুহৰ লগত একত্ৰিত হৈ তেওঁ কাম কৰিব পৰা তেওঁৰ অনুভূতিটো আছিল সকলোকে মৰম স্নেহ কৰিছিল এই দক্ষিণ কামৰূপ অঞ্চলৰ প্ৰত্যেকটো অনুষ্ঠানৰ লগতে তেখেতে জড়িত আছিল আৰু প্ৰায়কেইটা অনুষ্ঠানৰ তেখেতে
দায়িত্ব গ্ৰহণ কৰি কাম কৰি গৈ আছিল আৰু সাংবাদিক সন্থাক বিশেষকৈ বহুতখিনি আগবঢ়াই নিয়াত তেখেতৰ অৰিহণা আছিল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।